সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। আলফাৰ ভাবুকিৰ পাছতে গৌৰৱ সোমানীক দিয়া হৈছে নিৰাপত্তা। ইউএছ টিমত পঢ়িলে অসমত চাকৰি পাবলৈ হলে অতিৰিক্ত পৰীক্ষা দিব লাগিব, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হেলমেট পৰিধান কৰি বোমা নিষ্ক্ৰিয় কৰাটো আৰক্ষীৰ মানসিক প্ৰশান্তি, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মধ্যপ্ৰদেশত অপৰাধীৰ স্কুল ২-৩ লাখত শিশুসকলক প্ৰশিক্ষণ দিয়ে ডকাইতি চুৰিৰ। ইনষ্টাগ্ৰামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অতিক্ৰম কৰিলে শ্ৰদ্ধা কাপুৰে। ৯১.৪ মিলিয়ন অনুৰাগীৰ সৈতে তৃতীয় সৰ্বাধিক অনুগামী হৈ থকা ভাৰতীয় হিচাপে পৰিগণিত হৈছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে। ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইৰাণত বাছ দুৰ্ঘটনাত ২৮ জন পাকিস্তানী তীৰ্থযাত্ৰীৰ মৃত্যু, ২৩ জন তীৰ্থযাত্ৰী আহত। আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহ নিৰ্বাচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা। ৩০ নৱেম্বৰত কাৰ্যকাল সমাপ্ত হ'ব আইচিচিৰ বৰ্তমানৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেৰ। আৰক্ষীৰ জালত মহাপ্ৰবঞ্চক দীপাংকৰৰ পলাতক প্ৰেয়সী। ডিবি ষ্টক চিট ফাণ্ডৰ নামত কোটি কোটি টকা লুটি পলায়ন দীপাংকৰৰ। অভিনেত্ৰী মিমি চক্ৰৱৰ্তীক ধৰ্ষণৰ ভাবুকি। কলকাতাৰ কাণ্ডৰ পোষ্ট শ্বেয়াৰ কৰাৰ পিছতে অশ্লীল বাৰ্তা আৰু ধৰ্ষণৰ ভাবুকি অভিনেত্ৰীগৰাকীক। এনেধৰণৰ দেশ বিদেশৰ খবৰৰ বাবে চাই থাকক সুহানা লাইভ।